Hi everyone, আৰু এয়া চাওক 5 ছেপ্টেম্বৰৰ দিনা ৰাতিপুৱা এইটোৰে আৰম্ভ হৈছে ঘুগনি পৰঠা আমাৰ ইহঁতৰ কাৰণে আনিছে অৱশ্যে আৰু লাল চাহ বিস্কুট খালো তাৰ পিছত দুপৰীয়াৰ ভাগত আমাৰ বৃহস্পতিবাৰ আছিল যে এই কাৰণে মানে বন আৰু গাখীৰ লগতে লাড্ডুৰ কাৰণে এটা মিঠাই আনিব কৈছিলো আৰু এয়া মিঠাই এটা আনিছে আৰু বহুত মিঠাই আনিলেও মানে আমাৰ ইহঁতে নাখায় আৰু গাখীৰ দিয়া চাহ কাপে বন আৰু নাৰিকল ৰকায়ে চাহে আমি এদিনাখনে মানে যোৱাকালি খাবলৈ লৈছো আৰু সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিছো শিক্ষক দিৱসটো একচুয়ালি বহুত ধুনিয়াকৈ পালন কৰিব লাগে আমি এনেকুৱাকৈ কৰিছো আৰু এইটো বৰ ধুনিয়াকৈ মানে আমাৰ ফেনৰ তলত থৈ দিছে হেতু গান বজোৱা স্পিকাৰ আৰু হেতু মানে তাতে থৈ দিওতে মানে মই সব বিলাক মিউট কৰিব লগা হৈছে আৰু এয়া চাকচোন চেকনি ধৰিবই নালাগে গাখীৰ দিয়া চাহটো কেতিয়াবা ঘৰে মানে খালে আলহী বঙহী আহিলে বাৰু চেকনি ধৰিব লাগে কিন্তু আমি নিজাকৈ খালে এটো এনেকুৱাকৈ মই চাহটো এনেকুৱাকৈ চেকিলো তলত গোটেইখিনি চাহপাত পৰি যায় আৰু তেনেকুৱাকৈ আমি মানে ঘৰৰ কেজনে কেতিয়াবা খাওঁ আৰু গাখীৰ দিয়া চাহ সদায় খোৱা নাযায় কেতিয়াবাহে খোৱা যায় বৃহস্পতিবাৰ দেখি আৰু বন নাৰিকল এনেকুৱাকৈ গাখীৰ দিয়া চাহৰ লগত মিলি যায় যে সেই কাৰণে মানে খাব লৈছো সেইখিনি আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু গাখীৰ দিয়া চাহ খালে একচুয়ালি পেটৰ অলপ প্ৰবলেম হয় সেই কাৰণেহে খাব নোৱাৰি আৰু এনেটো যিবিলাকে খায় সিহঁতেটো বহুত ভালেই পায় গাখীৰ দিয়া চাহটো খায় আৰু এয়া চাওক মন্দিৰৰ দৃশ্য অলপমান আপোনালোকক দেখুৱাই দিছো সেইখিনি আপোনালোকৰ ওচৰলৈ যাতে সকলো আশীৰ্বাদখিনি মানে আশীৰ্বাদখিনি যায় আৰু তাকে কামনা কৰিলো সেই কাৰণে মন্দিৰটো আপোনালোকৰ লগত অকনমান দেখুৱাইছো আৰু সবৰে ভাল হ'ব লাগে সবৰে আশা আছে সবৰে একে নিচিনাই মন গতিকে সব মানুহ ভাল হলে সব আমাৰ এই পৃথিৱীখন বিনন্দিয়া পৃথিৱী হৈ পৰিব সেই কাৰণে মানে সকলোৰে মনৰ আশাবিলাক পূৰণ হ'ব লাগে আৰু ভগৱানক তাকে কামনা কৰিছো আৰু এয়া চাওক চাহৰ জুতি লৈ আছো গাখীৰ দিয়া চাহ মই বন ৰুটি স্লাইস এইবিলাক বস্তু মই বহুত বেছিকৈ ভাল নাপাওঁ মানে শুকান যে আৰু এয়া চাওক দুপৰীয়া সময়ত ৰ'দ কিমান দি আছে মানে গৰমটো হৈ আছে আৰু এয়া চাকচোন গধূলি গোপাল ফুলডাল ধুনিয়াকৈ ফুলি আছে কেতিয়াবা গধূলি গোপাল ফুল সন্ধিয়া সময়ত চিঙিব নোৱাৰো মই পাহৰি যাওঁ হ্যাপি টিচাৰ্স ডে আৰু আছে দুজন টিচাৰ এই দুজনৰ কাৰণে আকৌ বচাই ৰাখিছা নহয় অললে কংকন ছাৰক এটো দিম আৰু তা আকৌ কংকন ছাৰক দিলে আকৌ ৰূপম ছাৰক দিলে বেয়া কথা হ'ব না তাকাই মোৰ দিবা যদি আহে দিও নাহি কৰে তুমি যেটো কথা কলা ইয়াতে এটো যে যদি অকস্মাত কেতিয়াবা মোৰ এই ভিডিওটো ভাইৰেল হৈ যায় ভাইৰেল হৈ গলে ইও যদি চাই তেতিয়া কি হ'ব গতিকে সদায় পজিটিভ ভাইব কথা ক'ব লাগে সেইকাৰণে মানে দুজনকে দিবা শিক্ষক সব একে সদায় শিক্ষকক উচ্চ আসনতে ৰাখিব লাগে এজন শিক্ষকে কম এজন শিক্ষক বেয়া হেতু কথা নহয় বাৰু মোৰ ফাৰ্স্ট টিচাৰটো তুমিয়ে হয় সৰুবে হেতু আজি স্কুলত প্ৰিন্সিপাল ছাৰ হচ্ছে ষ্টুডেন্টস তোমালোকৰ ফাৰ্স্ট টিচাৰ কোন হয় আমি সবে কৈছো মা বুলি হলা এটা কৈছো আৰু বলে হেতে আনসাৰ কাৰেক্ট হয় বলে মা আৰু পাপায়ে বলে এটা ষ্টুডেন্টৰ এটা ছাত্ৰৰ ফাৰ্স্ট টিচাৰ হয় আৰু স্কুল ঘৰখন হল তুমি মোৰ ফাৰ্স্ট টিচাৰ হ্যাপি টিচাৰ্স ডে টু ইউ থ্যাংক ইউ আজি ভালে গল আৰু আজি একদম ষ্টেজত একদম পগলা হৈ মানে বিছনাত বাগৰি দিয়াত মানে মোৰ বহুত ভয় লাগিছিল কিবা বেমাৰ আজাৰ হৈ আহিছে কবাই নাই মানে বহুত নাচিছো স্কুলত আজি মানে ষ্টেজত মিউজিক মেমে মানে বিহু গান পাপনদাৰ গান পগলা হৈ নাচিছো সবে নাচিছো আমি অকলে নাচিছা না অকলে নহয় বাকি ক্লাছ 8 ৰ 9 ৰ তোমাৰ লগৰটো আছে না দেৱলিনা আছে তাই এনে গেঙ্গা চাপৰি বজে তাই বিহু নাচবে নাজানে আমি একো পুৰা নাচিছো বিহু চাই চিন্তা জয়শ্ৰীহাত তাকে বহুত ভাগৰ লাগছে আৰু মানে বহাই নাই তাতে বিহু নাচিছো টিচাৰক পেইন দিছো ইফালে খুচছো গোটেই স্কুলখন ঘূৰি আছো আজি বহাই নাই আজি এনজয় আজি বহাই নাই সেইকাৰণে বহুত ভাগৰ লাগছে আৰু এটা তোমাৰ কাৰণে অলপ পৰঠা আৰু কি ঘুগনি
ঘুগনি পৰঠা আনি থৈ দিছে পাপাৰে, ইহঁত দুটাকো দিছে। আৰু এতিয়া সেইখিনি খাই লোৱা, কাপোৰ কানি সলাই লোৱা, লৈ উঠাৰ পিছত আৰু চাওক আবেলি টাইমত অলপ বাহিৰত ওলাইছোঁ। তাৰ আগমুহূৰ্তত মানে আমাৰ ঘৰত ফেমিলি এটা আহিছিল, সৰু সৰু মাইনা দুজনী লৈ। সিহঁতে মানে আমাৰ ঘৰত মানে পুতলাটো দেখা পায়, সিহঁতৰ মানে বহুত ভাল লাগিছিল। আৰু পুতলাটো সিহঁতে বাহিৰত লৈ গৈ এই বাহিৰৰ চিয়াৰখনতে বহাই থৈ দিলে। আৰু দেউতাকে তেনেকৈ মাইনাহঁতক দাঙি লৈ গ'লে, মাকে এজনী লৈছে, দেউতাকে এজনী লৈছে। আৰু তেনেকুৱাকৈ গধূলি গোপাল ফুল দুটামান লৈ যাব খুজিছোঁ। বৃহস্পতিবাৰ যে অলপমান সন্ধিয়া মানে সূৰ্য ডুব যোৱাৰ আগে আগে কেইটামান ফুল ছিঙো বুলিহে বাহিৰত ওলাই গৈছোঁ। বাহিৰত যে বহুত গৰম, বহুত বেছিকৈ থাকিব নোৱাৰি। আৰু এয়া চাওক গধূলি গোপালৰ ফুলটোৰ ইমান ধুনীয়া গোন্ধ এটা পায় গধূলি সময়ত, মানে একদম বহুত বেছি ভাল লাগে গোন্ধটো, গোলাপ ফুলৰ নিচিনাই গোন্ধটো, তাতকৈও অলপ কিবা বেলেগ ধৰণৰ গোন্ধ। আৰু এয়া চাওক ওচৰত বহি থাকিলে কিন্তু বহুত ধুনীয়া সুবাস এটা পোৱা যায়। সেইকাৰণে এটা বৰ ধুনীয়া গানো আছে, গধূলি গোলাপৰ এটা বৰ ধুনীয়া গান আছে। গধূলি গোলাপ নহয়, গধূলি গোপাল এই ফুলটোৰ নাম। আৰু লাড্ডুৰ কাৰণে কেইটামান ফুল ছিঙিছোঁ। সূৰ্য ডুব নাযাওঁতে ফুল ছিঙিব লাগে, একচুৱেলি সন্ধিয়া সময়ত ফুল ছিঙিব নাপায়। আৰু সেইকাৰণে মানে সূৰ্য ডুব নাযাওঁতে মই কেইটামান ফুল ছিঙি লৈ আহিছোঁ। এয়া কলমৌ শাক প্লাষ্টিকৰ মগ এটাত থৈ দিছিলোঁ। আৰু মগ মানে এই মিঠাই চিঠাই অনা ডাব্বা, তাতে কলমৌৰ ঠাৰি কেইডালমান থওঁতে বৰ ধুনীয়াকৈ গজালি মেলিছে, মানে আলুৰ লগত ভাজি খাব পৰা যায়। আৰু এয়া চাওক গধূলি হোৱাই নাই, হ'ব আৰু অলপ সময় পিছতে। আৰু মই যে ইমান ধুনীয়া গোন্ধ ভাল পাওঁ সেইটোৱে আপোনালোকৰ লগত কৈছোঁ। বাহিৰত মানে 5 ছেপ্টেম্বৰ যে শিক্ষক দিৱসৰ আমাৰ ওচৰতে এখন প্ৰাইভেট স্কুল আছে, মানে এইখনত বহুত ধুনীয়াকৈ গানবিলাক বাজি আছে। কপিৰাইট হ'ব যে, সেইকাৰণে মই আপোনালোকৰ লগত মোৰ কথাখিনি দিয়া নাই, মই ভইচ অভাৰ কৰি দিছোঁ। আৰু এয়া চাওকচোন সন্ধিয়া সময়ত চাকি দিছোঁ, আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰিছোঁ চাকি। লাড্ডু, এয়া লাড্ডুক ফুল দিলোঁ আৰু জুম কৰি দেখুৱাইছোঁ দেই, আমাৰ লাড্ডু সৰু লাড্ডু, টিকলু টিকলু লাড্ডু। আৰু এয়া চবকে এটা এটা ফুল দিছোঁ। আৰু আপোনালোক সকলোলৈকে ভগৱানৰ আশীৰ্বাদ যায় যাতে, তাকে কামনা কৰিলোঁ। আৰু এয়া মিঠাইটো ভোগ হিচাপে দিছোঁ। আৰু গধূলি সময়ত মানে আলু বইল কৰি লৈছোঁ, নেচেৰা অলপমান আগতে ভাজি লৈছোঁ, তাৰপিছত পনীৰ কাটি লৈছোঁ। তেনেকুৱাকৈ আলু, নেচেৰা, পনীৰ, পিঁয়াজ নোহোৱাকৈ তেনেকুৱাকৈ এইখিনি ভাজিখন বনাইছোঁ। আৰু এয়া মুগৰ দালিত অমিতা দিছোঁ, লগতে